এভৰিৱান তো আজি মই ৰাতিপুৱাৰ পৰা ওলালোঁ বিয়া মেকআপ এটাত যাম বুলি। তো মই বিয়া মেকআপত যাব ৰেডি হৈছোঁ। তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে চাই থাকিব। এয়া ছোৱালীৰ লগত গ'লোঁ, ছোৱালী থ'ব গৈছে। তো মই গৈ আছোঁ কোনবা। তো আহি পালোঁ মই বিয়া ঘৰ। তো আজি ৰিচিপশ্যন আছে, এইটো দৰাৰ ঘৰ হয়, এইজনী কইনা। আহি পেলাই বহুত টাইম ৰ'ব লগা হৈছে কইনাজনীৰ কাৰণে। এয়া মই ষ্টাৰ্ট কৰি দিলোঁ মেকআপ। তো আপোনালোকে জনাবচোন মেকআপটো কেনেকুৱা হৈছে বাৰু। তো এইফালে কইনাজনীৰ চুলিখিনি অলপ কম আছিলে। তো অৰিজিনেল খোপা এটাই বনাই দিছোঁ, তাত কোনো ধৰণৰ মই চুলি লগোৱা নাই। তো এয়া ফাইনেল লুক। তোমাৰ মেকআপটো আপোনালোকে কেনেকৈ মেকআপটো লাগিছে? কেনে হৈছে জনাব। ভাল লাগিছে? একদম বোৱাৰী লুক মই এটা বিচাৰিছোঁ, চিম্পল চাটেল, মই বেছি গ্ল'ই নাই বিচৰা। আৰু এইটো খুব লুকটো মানে কেৰি কৰিবৰ কাৰণে খুব ভাল হয়। আৰু বা থেংক ইউ ছ' মাছ বা। থেংক ইউ তোমাকো। থেংক ইউ। তো হেল্ল' এভৰিৱান। তো অনন্দিতাৰ মেকআপটো ভালেই লাগিছে। তাই চিম্পুলত বিচাৰিছিলে, মই তেনেকৈয়ে দিছোঁ মিউট মেকআপ কৰি পেলাই। তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। এবাৰ কৰি দিয়া। এই খোপাটো চাব পাৰে, তাই ভাল লাগিছে বুলি কৈছে। তো আপোনালোকে জনাব কেনেকুৱা লাগিছে। বাই বাই।